আজি মটৰ কেইটামান সিঁচো বুলি ওলাইছোঁ, তাকে এয়া যা যোগাৰ কৰি লৈছোঁ। এয়া পাতিকেইটা আগতে কৰি থৈ দিয়া আছিলে, কিন্তু সিঁচাহে হোৱা নাছিলে। আৰু এয়া বেলিটো একদম মোৰ মুখতে পৰি দিছে আৰু আপোনালোকে ভালকৈ দেখা পোৱা নাই চাগে, মোক জিলমিল হেৰি বেলিটো গাতে পৰিছে যে। আৰু এয়া মটৰকেইটা বেছি নহয় বাৰু, অকণমানে, তথাপি আৰু ঘৰৰ মটৰ খাব পালে মানে আৰু ভাল লাগে। ঘৰৰ অলপ বেছি নহয়, অলপ অলপকৈ কৰোঁ আৰু ঘৰৰ খেতিবিলাক নিজে খাব পৰাকৈ, আৰু দুই এটা কেতিয়াবা বিক্ৰী কৰা হয় বাৰু। মটৰ বিক্ৰী কৰা নহয়, বেলেগ কিবা কিবি আৰু বিক্ৰী কৰা হয়। আৰু এয়া মটৰখিনি মই ধুনীয়াকৈ সিঁচি দিছোঁ। আৰু এই ছিজনটো মোৰ সেইকাৰণে ভাল লাগে, কাৰণ এইটো ছিজনত সকলো ধৰণৰ শাক পাচলিৰ পৰা আদি কৰি মানে পোৱা যায়, শাকৰ অভাৱ নাথাকে। আৰু গুজি থৈ দিলে হ'ল, বাৰীখনত সকলো মানে হয়ে আৰু লাইৰ পৰা আদি কৰি যিকোনো বস্তুৱে। আন ছিজনত অকণমান দিগদাৰ হয়। আৰু ইফালে কিবা কিবি ৰুবলৈ আছে, আৰু গুটি অনা নাই, গুটি আনিলে মানে ৰুব লাগিব। বাৰীখন লাহে লাহেকৈ কৰা হৈছে, আৰু একেবাৰে একো পূৰাব পৰা নাই। লাহেকৈ কবি পুলিকেইটা ৰোৱা হ'ল। এয়া মটৰ, লাই কেইজোপামান ৰুই থৈছে দেউতাই। আৰু এইফালে চানা, আপোনালোকক বুটৰ শাক ৰুই দেখাম বুলি কৈছিলোঁ যে, বুট কেনেকৈ সিঁচে দেখুৱাম বাৰু। আৰু মটৰ সকলোৱে ৰুবলৈ জানেই, নজনা কোনো নাই, তথাপি মই দেখুৱাইছোঁ। আপোনালোকে নক'ব আৰু মটৰনো ৰুই দেখাব লাগেনে, এইটো দেখোন সকলোৱে জানে বুলি নক'ব আৰু, কাৰণ মই শাকৰ এনেকুৱা গাৰ্ডেনিঙৰ ভিডিঅ'বিলাক দেখুৱাই থাকোঁ, সেইবাবে মই সকলোবোৰ দেখুৱাওঁ। আৰু এইফালে মায়ে লাই পুলি ৰুই আছে কেইজোপামান, আৰু মাক দেখাবলৈ মানা কৰিছে, সেইবাবে মই দেখুওৱা নাই বাৰু। বেলেগ এদিন দেখুৱাম, সাজি কাচি ওলাব। আজি সাজি কাচি থকা নাই বাবে দেখুৱাবলৈ দিয়া নাই, সেইবাবে ময়ো দেখুওৱা নাই। আৰু আপোনালোকে ভুল নুবুজিব আকৌ দেই। আৰু কাম কৰি থকাৰ কাৰণে মোক ইফালে চাহ বনাবলৈ ক'লে। আজি মই বনালোঁ পিঠাগুড়িৰ সৈতে শেৱালি ফুলৰ পকৰি। কেনেকৈ বনালোঁ আপোনালোকক নেদেখুৱালেও, কিন্তু তাইক পকৰিখিনি দেখুৱাইছোঁ। আৰু ইয়াৰ লগত পিঁয়াজ পাত লৈ লৈছোঁ। খাই লওঁ দেই, আজিলৈ আহিছোঁ। অন্য এটা ভিডিঅ' থাকক।